মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ মাজলৈ। আজি মই লৈ আহিছোঁ তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ২য় অধ্যায়ৰ ৬ নম্বৰ অংশটি। এই অংশটিত কিনো আছে চাওঁচোন আহা। ক্ৰিয়াকলাপ পাঠভিত্তিক আলোচনা কৰোঁ আৰু লিখোঁ আহা। আহাচোন ইয়াত থকা প্ৰশ্নসমূহ আলোচনা কৰোঁ। আলোচনা কৰাৰ পিছত আমি কি কৰিম? লিখিম। প্ৰথমতে আমি ক নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন কিনো আছে। সৰু কণে মূৰত কি লৈ মাছলৈ গৈছিল? মনত আছেনে তোমালোকৰ? কি লৈ মাছলৈ গৈছিল? বৰশী আৰু পিঠিয়া লৈ, নহয়নে? এতিয়া আমি যদি এই প্ৰশ্নটো উত্তৰত লিখিবলৈ যাওঁ তেতিয়া হ'ব কি? সৰু কণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল। এইবাৰ চাওঁ আহাচোন। খ নম্বৰ প্ৰশ্নটো আছে সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি কি? কি আছে? সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি কি? আমি সাধুটো যেতিয়া পঢ়িছিলোঁ কি কি মাছৰ নাম শুনিছিলোঁ বাৰু? শ'ল, বৰালি, পুঠি, নহয়নে? এই প্ৰশ্নটো যদি আমি উত্তৰ লিখোঁ তেতিয়া হ'ব সাধুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল শ'ল, বৰালি আৰু পুঠি, নহয়নে? আমি এই তিনিবিধ মাছৰ নামেই সাধুটোত পাইছিলোঁ। তাৰ পাছত কি আছে চাওঁ আহাচোন। গ নম্বৰ প্ৰশ্নটো হ'ল সৰু কণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল? কোৱাচোন, কি আশা লৈ বৰশী বাবলৈ গৈছিল? শ'ল বা বৰালি মাছ পাব বুলি আশা লৈ বৰশী বাবলৈ গৈছিল, নহয়নে? তোমালোকৰ মনত আছেনে? নিশ্চয় আছে, নহয়নে? এই প্ৰশ্নটোৰ যদি আমি উত্তৰ লিখোঁ তেতিয়া হ'ব সৰু কণে মনত শ'ল, বৰালি ধৰিব বুলি আশা লৈ বৰশী বাবলৈ গৈছিল। তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ প্ৰশ্নসমূহ এনেদৰে লিখিবলৈ যত্ন কৰিবা। এইবাৰ চাওঁ আহাচোন কিনো আছে। ঘ নম্বৰ প্ৰশ্ন। ঘ নম্বৰ প্ৰশ্নত আছে সৰু কণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল? কেইটা পাইছিল বাৰু? 11টা, নহয়নে? গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ যদি লিখোঁ তেতিয়া হ'ব সৰু কণে বৰশী বাই 11টা পুঠি মাছ পাইছিল, নহয় জানো? তাৰ পাছত কি আছে চাওঁ আহাচোন। ঙ নম্বৰ প্ৰশ্ন। বগলীকেইটাই কিয় চুপ লৈ আছিল? কিয় চুপ লৈ আছিল বাৰু? খালৈত থকা মাছকেইটা খাবৰ কাৰণে, নহয়নে? এতিয়া যদি এই প্ৰশ্নটোৰ উত্তৰ লিখোঁ তেতিয়া হ'ব বগলীকেইটাই খালৈত থকা মাছকেইটা খাবৰ বাবে চুপ লৈ আছিল। এইবাৰ চাওঁ আহাচোন কিনো আছে। তলৰ শব্দবোৰ অৰ্থৰ লগত আঁচ টানি মিলাও আহা। ইয়াতে কি আছে? কিছুমান শব্দ দি থোৱা আছে আৰু এইফালে তাৰ অৰ্থখিনি লিখি থোৱা আছে। গতিকে আমি শব্দকেইটাৰ লগত অৰ্থটো আঁচ টানি মিলাব লাগিব। শব্দকেইটা কি কি আছে? গাধৈ, পিঠিয়া, খালৈ, চুপ লোৱা, টোপাই। আৰু এইফালে লিখি থোৱা আছে পিঠিত লোৱা জাপি, খাপ দিয়া, বৰশী টোপ লগোৱা কাৰ্য, ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ, নহয়নে? মাছ থোৱা এবিধ পাত্ৰ। এতিয়া আমি আঁচ টানি মিলাওচোন আহা। গাধৈ, গাধৈ মানে কি জানানে? ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ। আমি আঁচ টানি মিলাই দিলোঁ। তাৰ পাছতে আছে পিঠিয়া। পিঠিয়া হ'ল পিঠিত লোৱা জাপি। তাৰ পাছত চাওঁ আহাচোন কি আছে। খালৈ, খালৈ হ'ল কি? মাছ থোৱা এবিধ পাত্ৰ। তাৰ পাছত আছে চুপ লোৱা। চুপ লোৱা মানে কি? খাপ দিয়া। তাৰ পাছত আছে টোপাই। টোপাই মানে বৰশীত টোপ লগোৱা কাৰ্য। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰেই লিখিবলৈ যত্ন কৰিবা। এইবাৰ চাওঁ আহাচোন।
বাক্য ৰচনা কৰা ইয়াতে কি আছে তিনিটা শব্দ দি থোৱা আছে বিল আলহী খালৈ সেই শব্দকেইটাৰে একোটা একোটা আমাক বাক্য গঠন কৰিব দিছে মই ইয়াত বাক্যসমূহ লিখি ৰাখিছো তোমালোকেও চেষ্টা কৰিবাচোন মই লিখি ৰখা বাক্যকেইটাৰ উপৰিও আৰু বেলেগ বাক্য সাজিব পাৰা নে নোৱাৰা নিশ্চয় পাৰিবা তোমালোকে চেষ্টা কৰিবাচোন মই কি বাক্য লিখি ৰাখিছো চাওঁ আহা বিলত বিল এতিয়া আমি বিলত মাছ থাকে মই এটা বাক্য গঠন কৰিলো তাৰ পাছত আছে আলহী ৰীমাৰ ঘৰলৈ আজি আলহী আহিছে তাৰ পাছত চাওঁ আহাচোন খালৈ হৰিয়ে পুখুৰীৰ পৰা মাছ ধৰি খালৈত থৈছে মই তিনিটা শব্দৰ এনেদৰে তিনিটা বাক্য গঠন কৰিলো তোমালোকে আৰু বেলেগ বাক্য গঠন কৰিবৰ কাৰণে চেষ্টা কৰিবাচোন এইবাৰ চাওঁ আহা তলৰ বাক্যৰ আঁচটনা শব্দকেইটালৈ মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ আহা চোৱা এইটো শব্দ প্ৰথমতে তোমালোকে চোৱা কি আছে শব্দটো প্ৰকাণ্ড তাৰ পাছতে এইটো আছে ঘণ্টাৰ হয়নে আঁচটনা শব্দ কি কৈছে প্ৰকাণ্ড মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বাই থাকিল দূৰৈত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে প্ৰকাণ্ড আৰু ঘণ্টা ইয়াতে লিখি থোৱা আছে দেখিছানে প্ৰকাণ্ড ঘণ্টা তাৰে আমাৰ কি কৰিছে যুক্তাক্ষৰ দুটা কেনেদৰে গঠিত হৈছে চাব দিছে চোৱা এইটো যুক্তাক্ষৰ হয়নে আমি পাই আহিছিলো আগতে যুক্তাক্ষৰ নহয় জানো এইটো এই যুক্তাক্ষৰটো কি আখৰ লগ হৈছে ন আৰু দ দেখিছানে তাৰ পাছতে এইটো চোৱা এইটো যুক্তাক্ষৰত কি হৈছে ন আৰু ত হয়নে এইটোৰ উচ্চাৰণটো হ'ল দ আৰু এইটো হ'ল ত এইবাৰ আমি চোৱাচোন এই নৰ তলত এডাল আঁচ দি থোৱা আছে দেখিছানে তলত এই আঁচডালনো কিয় দি থোৱা আছে জানোচোন আহা জানো আহা ত নয় আৰু ত লগ হৈ আছে তলত এই আঁচডাল দেখা পাইছাই এতিয়া চোৱা নৰ তলত থকা চুটি হেলনীয়া চিনটো কি কয় এই চিনটোক কি কয় হলন্ত হসন্ত বা ব্যঞ্জনান্ত বুলি কোৱা হয় আমি পাইছিলো নহয় এই চিনটো এই আঁচডালক হেলনীয়া কৰি থকা কি বুলি কয় হলন্ত হসন্ত বা ব্যঞ্জনান্ত বুলি কয় এই চিনটো থকাৰ কাৰণে নৰ লগত অ ধ্বনিটো উচ্চাৰণ নহয় আৰু এই চিনটো থকাৰ বাবে কি হয় নৰ লগত যিটো আমাৰ অধ্বনি উচ্চাৰণ হয় বা যিকোনো এটা ব্যঞ্জন বৰ্ণৰ লগত যি আমাৰ অধ্বনি উচ্চাৰণ হয় এই চিনডাল থকাৰ কাৰণে বা এই হলন্ত বা হসন্তডাল থকাৰ কাৰণে অধ্বনিটো উচ্চাৰণ নহয় হলন্ত চিনটো আন ব্যঞ্জন বৰ্ণৰ লগত থাকিলেও শেষৰ অধ্বনিটো উচ্চাৰিত নহয় বুজি পালা নহয় তোমালোকে তাৰমানে এই যে আছে নটোত ন বুলি আমি উচ্চাৰণ নকৰো ত হ'ব বুজি পাইছানে তোমালোকে এইবাৰ চাওঁ আহা একাধিক আখৰ যোগ কৰি পোৱা আখৰক যুক্তাক্ষৰ বোলে শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৰ লগত হলন্ত চিন দিব লাগে এতিয়া যুক্তাক্ষৰ কি তোমালোকে বুজি পাইছাই নহয়নে একাধিক আখৰ দুটা বা তিনিটা আখৰ লগ হৈ এটা আখৰ হলে মানে তাকে যুক্তাক্ষৰ বোলে আৰু কি কৈছে শেষৰ আখৰটো যিটো আখৰৰ সৈতে যোগ হ'ব সেইটোৱে হ'ব সেইটোতে আমি কি কৰিব লাগে হলন্ত চিনটো দিব লাগে এইবাৰ চাওঁ আহা শব্দবোৰ পঢ়ো আহা ইয়াতে কিছুমান শব্দ দি থোৱা আছে আমি পঢ়ো আহা খণ্ড দণ্ড ঠাণ্ডা কাণ্ড ভেন্দি প্ৰকাণ্ড পণ্ডিত মণ্ডপ বন্টন কণ্টক বেডমিণ্টন আটলান্টিক মই পঢ়ি দিলো তোমালোকেও পঢ়িবলৈ যত্ন কৰিবা হ'ব মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ